নমস্কাৰ পিয়ানিজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত নয়না শইকীয়া এক ব্যতিক্ৰমী প্ৰতিবাদ 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পিছত অসম চৰকাৰৰ অধীনত নিযুক্তি কৰা কৰ্মচাৰীসকলৰ এনপিএছৰ বিৰুদ্ধে ছবিৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত এনপিএছৰ আখুৱাসমূহৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এনপিএছৰ এক মৃগতৃষ্ণা নামৰ চুটি ছবিখন নিৰ্মাণ কৰা হৈছে এক ব্যতিক্ৰমী প্ৰতিবাদ ছবিৰ জৰিয়তে প্ৰতিবাদ হয় এনে এক চুটি ছবিৰ চিত্ৰগ্ৰহণ হৈ আছে নগাঁও জিলাৰ ফুটাই গাঁৱত আৰু যাৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিচালক প্ৰযোজকৰ লগতে সকলো কৰ্মকৰ্তাই এনপিএছ অৰ্থাৎ নিউ পেনশ্যন স্কিমৰ বিৰুদ্ধে পৰিচালনা কৰা এই ছবিখনৰ জৰিয়তে এনপিএছ বাতিলৰ বাবে এক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছে কৰ্মকৰ্তাসকলে এনপিএছৰ বাবে কৰ্মচাৰীসকলে ভৱিষ্যতে কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই বিষয়বস্তুলৈ প্ৰস্তুত কৰা হৈছে এই ছবিখন আনহাতে এনপিএছৰ আখুৱাসমূহৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্য হৈছে এনপিএছ এক মৃগতৃষ্ণা নামৰ চুটি ছবিখন নিৰ্মাণৰ আন এক উদ্দেশ্য 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰৰ অধীনত নিযুক্তি লাভ কৰা সকলো বিভাগৰ কৰ্মচাৰী নতুন পেঞ্চন ব্যৱস্থা অৰ্থাৎ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ আওতালৈ অনা হয় প্ৰথমে কৰ্মচাৰীসকলে ইয়াৰ গুৰুত্ব দিয়া নাছিল যদিও 2014 পৰা 15 চনৰ পৰা যেতিয়া শিক্ষক কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰিবলৈ ধৰিলে আৰু সেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে মাহে পেঞ্চনৰ নামত কেৱল 500, 700 বা 1200 টকাকৈ লাভ কৰা বাস্তৱ চিত্ৰখন দেখিবলৈ পালে তেতিয়াহে বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীসকলে চিন্তিত হৈ পৰিল আৰু সজাগ হ'বলৈ আৰম্ভ কৰিলে কৰ্মচাৰীসকলে অৱসৰৰ পিছত কালছোৱা আৰ্থিকভাৱে সম্পূৰ্ণ অসুৰক্ষিত নিৰাপত্তাহীন অনিশ্চিত তথা অন্ধকাৰপূৰ্ণ উপলব্ধি কৰাৰ পাছৰ পৰাই আৰম্ভ কৰে প্ৰতিবাদ তাকেই দেখুওৱাৰ চেষ্টা কৰা হৈছে এই চুটি ছবিখনৰ মাধ্যমেৰে অতি কম বাজেটেৰে এই চুটি ছবিখনৰ প্ৰযোজক আৰু পৰিচালক পংকজ হাজৰিকা সহ পৰিচালক গৌতম জে বৰা আৰু প্ৰাঞ্জল মহন্ত চিত্ৰনাট্য পংকজ হাজৰিকা চিত্ৰগ্ৰহণ মুনজ্যোতি নাথৰ ইয়াৰ আগতেও পংকজ হাজৰিকাই কেইবাখনো ছবি পৰিচালনা কৰি বেছ প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে চুটি ছবিৰ শ্বুটিং হৈ আছে হয় হয় এই বিষয়ে আপুনি কি ক'ব আচলতে চুটি ছবিখন এখন হৈছে মানে এখন মানে ৰিয়েলিষ্টিক কাহিনী মানে আজি বৰ্তমান সময়ত পৰিস্থিতিত চলি থকা এটা কাহিনী বিষয়বস্তুটো লোৱা হৈছে যিটো এনপিএছ অৰ্থাৎ নিউ পেঞ্চন ছিষ্টেম অৰ্থাৎ নতুন পেঞ্চন ব্যৱস্থা নতুন পেঞ্চন ব্যৱস্থাত আমাৰ যিসকল কৰ্মচাৰী তাৰ মানে ভিতৰত যিখন মানে এমপ্লয়মেণ্ট পাইছে যিসকল কৰ্মচাৰী আছে তেওঁলোকে যিটো মানে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আফটাৰ ৰিটায়াৰমেণ্ট তেওঁলোকৰ যিটো প্ৰব্লেম হ'ব আমি যিটো দেখা পাইছোঁ আমাৰ ফেক্টছবিলাকে আমাৰ যিটো মানে প্ৰমাণ কৰিছে সেই কথাবিলাকৰ ওপৰতে বেছ কৰি কৰা হৈছে আচলতে নতুন পেঞ্চন ব্যৱস্থাটো কি যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছৰ পৰা যিসকল ব্যক্তি কৰ্মচাৰীয়ে জইন কৰিছে চৰকাৰী চাকৰিত জইন কৰিছে তেওঁলোকক নতুন পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনা হৈছিলে তাৰ আগৰখিনি আছিলে পুৰণি পেঞ্চন ব্যৱস্থা অৰ্থাৎ অল্ড পেঞ্চন ছিষ্টেম এতিয়া অল্ড পেঞ্চন ছিষ্টেমত যিখিনি সুবিধা আছিল নতুন পেঞ্চন ব্যৱস্থাত সুবিধাটো নাই এটা সময়ত কি হৈছিলে যে যেতিয়া এপইণ্টমেণ্ট হৈছিল 2005 চনৰ পিছত চৰকাৰে যিখিনি কৈছিল যে তোমালোকৰ ফালৰ পৰাও মানে কৰ্মচাৰীসকলৰ পৰা যিখিনি কাটা ৰাখিব চৰকাৰেও তাত জমা কৰিব আৰু সেইখিনি বিভিন্ন মানে প্ৰাইভেট ছেক্টৰতেই হওক বিত্তীয় প্ৰতিষ্ঠানত জমা কৰিব কৰি পেলাই তাৰ পৰা সুদে মূলে কৰ্মচাৰীসকলক ঘূৰাই দিব কিন্তু শেহতীয়াভাৱে দেখা গ'ল কিছু ব্যক্তি মানে হেৰি হৈছে আপোনাৰ ৰিটায়াৰমেণ্ট হৈছে কিন্তু তেওঁলোকৰ অত্যন্ত দুখ লগাভাৱে পেঞ্চন মানে তেওঁলোকৰ পেঞ্চন পাইছে মানে এনেকুৱা হৈছে যে আপোনাৰ ফাউণ্ডাৰ প্ৰিন্সিপাল এখন কলেজৰ যি মানে ৰিটায়াৰমেণ্টৰ সময়ত 1,87,000 1,50,000 1.5 লাখ টকা 2 লাখ টকাৰ ওচৰা-ওচৰি দৰমহা পাইছিল তেওঁলোকে কিন্তু আজিৰ ডেটত আপোনাৰ মানে পেঞ্চন হৈছেগৈ 2800 টকা এনেকুৱা হৈছে যে 700 টকা 1200 টকা পোৱা পৰ্যন্ত পেঞ্চন আহিছে গতিকে এই ব্যৱস্থাটো ভয়াৱহ ব্যৱস্থা পেঞ্চন বস্তুটো কি এজন চৰকাৰী বিষয়াৰ এজন কৰ্মচাৰী গোটেই জীৱনটো তেওঁ যেতিয়া চৰকাৰক দি তেওঁ কি কৰে যে তেওঁ গোটেই জীৱনটো তেওঁ কাম কৰিব পৰা সময়টো গোটেইটো তেওঁ চৰকাৰক দিলে কিন্তু পিছৰ পৰ্যায়ত যেতিয়া 60 বছৰ বয়সত যেতিয়া কাম কৰিব নোৱাৰা হয় তেতিয়া চৰকাৰে তেওঁক কি দিব লাগে তেওঁ গোটেই জীৱন কৰা কৰ্মৰ তেওঁ কি দিব লাগে পুৰস্কাৰ হিচাপে দিব লাগে বা তেওঁক এটা প্ৰাপ্তি এটা তেওঁক দিব লাগে কিন্তু সেইটোকে নকৰি চৰকাৰে যদি সম্পূৰ্ণৰূপে দায়িত্বটো এৰি দিয়ে আৰু কিছুমান NSDL জাতীয় বা আপোনাৰ এইবিলাক কি বুলি কয় আপোনাৰ মিউচুৱেল ফাণ্ডছটো ছাবজেক্ট টু মাৰ্কেট ৰিস্ক বুলি অলৰেডি তেওঁলোকৰ টেগলাইনে আছে গতিকে তাততো কোনো ধৰণৰ মানে আমাৰ কৰ্মচাৰীসকলৰ প্ৰফিট নাই
গতিকে সেই কথাখিনিৰ কাৰণে এতিয়া ৰাষ্ট্ৰীয় জুৰি আন্দোলন হৈছে যে পুৰণি পেঞ্চন ব্যৱস্থা ঘূৰাই আনিব লাগে আৰু বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন মেল মিটিঙত এইখিনি আলোচনা হৈছে মই চিন্তা কৰিছোঁ যিহেতু এই বৰ্তমান ছ'চিয়েল মানে মিডিয়াৰ যুগ সামাজিক মাধ্যমৰ যুগ গতিকে এখন ছবি আকাৰে গোটেই কাহিনীখিনি ৰাইজৰ আগত দাঙি ধৰোঁ যাতে এইখিনি যাতে সমাজৰ সামাজিক সচেতনতা যে বৃদ্ধি হয় সেইকাৰণে মই কামটো আৰম্ভ কৰিছোঁ আৰু ছবিখনৰ নাম দিছোঁ NPS আপোনাৰ মানে NPSৰ ওপৰতেই নাম দিছোঁ NPS এক মৃগতৃষ্ণা অৰ্থাৎ যিটো মৰিচিকা বুলি ক'লে যিটো বস্তু বুজোঁ দেখিবলৈ দূৰৰ পৰা বহুত ভাল যেন লাগে কিন্তু পিছত ভিতৰত গৈ পেলাই দেখা যায় যে এইটো বস্তুত একোৱেই নাই গতিকে এনেকৈ ধৰণেই ছবিখনৰ কাম কৰা হৈছে যিটো ছুটি ছবি কৰি আছে এই ছুটি ছবিৰ আপুনি মুখ্য চৰিত্ৰত অভিনয় কৰিছে এই বিষয়ে আপোনাৰ উপলব্ধি ক'বচোন হয় উপলব্ধি মানে কি খুবেই স্পৰ্শকাতৰ এটা বিষয় লৈ পেলাই ছবিখন কৰা হৈছে আৰু NPS যাৰ ভয়াৱহতা আমি সকলোৱে এতিয়া ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ এনেকুৱা এটা মানে খুব গহীন বিষয় এটা খুব চেঞ্চিটিভ বিষয় এটা লৈ পেলাই ছবিখন কৰিছে আৰু গোটেই সেই মৃত্যুৰ লগত জড়িত হৈ মোৰ খুবেই ভাল লাগিছে সেয়াই আৰু এনে ছুটি ছবিটো কৰি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে নিশ্চয়কৈ ইউনিটৰ মানুহখিনিও ভাল আৰু ছাৰে আমাক খুব সহজভাৱে বুজাই দিছে পৰিচালক ছাৰলৈ ধন্যবাদ জনাইছোঁ আপোনালোকলৈও খুব ধন্যবাদ জনাইছোঁ যিটো ছুটি ছবি কৰি আছে এই ছুটি ছবিৰ আপুনি মুখ্য চৰিত্ৰত অভিনয় কৰিছে এই বিষয়ে আপোনাৰ উপলব্ধি ক'বচোন হয় উপলব্ধি মানে কি খুবেই স্পৰ্শকাতৰ এটা বিষয় লৈ পেলাই ছবিখন কৰা হৈছে আৰু NPS যাৰ ভয়াৱহতা আমি সকলোৱে এতিয়া ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ এনেকুৱা এটা মানে খুব গহীন বিষয় এটা খুব চেঞ্চিটিভ বিষয় এটা লৈ পেলাই ছবিখন কৰিছে আৰু গোটেই সেই মৃত্যুৰ লগত জড়িত হৈ মোৰ খুবেই ভাল লাগিছে সেয়াই আৰু এনে ছুটি ছবিটো কৰি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে নিশ্চয়কৈ ইউনিটৰ মানুহখিনিও ভাল আৰু ছাৰে আমাক খুব সহজভাৱে বুজাই দিছে পৰিচালক ছাৰলৈ ধন্যবাদ জনাইছোঁ আপোনালোকলৈও খুব ধন্যবাদ জনাইছোঁ যিটো ছুটি ছবি কৰি আছে এই ছুটি ছবিৰ আপুনি